মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 6 ৰ লাষ্ট পাৰ্ট 1 ৰ লাষ্ট চেপ্টাৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 7 বতৰ আৰু জলবায়ু এই চেপ্টাৰ অনুশীলনী যিবিলাক প্ৰশ্ন উত্তৰ আছে এই ভিডিওটোত ডিসকাস কৰিম ইয়াৰ পূৰ্বেও মই এই চেনেলটোত বহুকেইটা গুটেকেইটা মোস্ট প্ৰবাবলি ক্লাছ চেপ্টাৰ নম্বৰ 7 লৈকে গুটেকেইটাৰ অনুশীলনী প্ৰশ্ন উত্তৰবোৰ মই কৰি দিছো গতিকে হেইসমূহ ভিডিও চাবা আৰু তাৰ পিছত চেপ্টাৰ নম্বৰ 7 ৰ ভিডিওখিনি চাবা গতিকে সোৱা চেপ্টাৰ নম্বৰ 7 ত কি কৈছে নম্বৰ 1 অতি চমুকৈ উত্তৰ দিয়া শৰ্টলি লিখিব দিছে বতৰ কাক বোলে গতিকে সোৱা ইয়াৰ আনসাৰটো মই কেনেকৈ লিখিছো ইয়াতো দিয়া আছে তোমালোকে কি কি শিকিলা তাত বতৰ ধুনিয়াকৈ লিখা আছে বায়ুমণ্ডলৰ উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণ বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থা সৃষ্টি কৰে তাক সেই ঠাইৰ বতৰ বুলি কোৱা হয় লগতে মই ইয়াত লিখিও লৈছো ইয়াতো লিখা হৈছে 1 এ বায়ুমণ্ডলৰ উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণ বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থা সৃষ্টি কৰে তাকে আমি সেই ঠাইৰ বতৰ বুলি কওঁ গতিকে এনেকৈ লিখিব পাৰিবা বি নম্বৰ জলবায়ু কাক বোলে এনেকৈ লিখিম যে কোনো এখন ঠাইৰ 25 ৰ পৰা 30 বছৰ বা তাতোধিক কালৰ বতৰৰ যি গড় মান সেই গড় মানে হৈছে সেই ঠাইৰ জলবায়ু এনেকৈ লিখিব পাৰিবা সি নম্বৰ বতৰৰ তিনটা কাৰকৰ নাম লিখা কাৰক তিনটা হল যি উপাদান থাকে সেই উপাদানসমূহ লিখিব পাৰিবা যে বায়ুমণ্ডলৰ উষ্ণতা আৰ্দ্ৰতা আৰু বতাহৰ গতি এইকেইটা হৈছিল তিনটা কাৰক ডি নম্বৰ জলবায়ুৰ ভিত্তিত অসমৰ বছৰটো কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেই কেইটাসমূহ কি কি কিতাপত যেনেকৈ দিয়া আছে চাৰিটা গ্ৰীষ্ম বৰ্ষা শৰৎ আৰু শীত এই চাৰিটা ঋতুত আমি ভাগ কৰিব পাৰো কোৱেশ্চন নম্বৰ 2 বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা কি কি ডিফাৰেন্স আছে বতৰ আৰু জলবায়ু দুইটাৰ সংজ্ঞা মই কৈ দিছিলো গতিকে আমি কেনেকৈ লিখিম সোৱা 2 নম্বৰ বতৰ আৰু জলবায়ুৰ মাজৰ পাৰ্থক্য হল নম্বৰ 1 বতৰ সঘনে সলনি হয় আনহাতে জলবায়ু সঘনে সলনি নহয় নম্বৰ 2 বতৰ বায়ুমণ্ডলৰ উষ্ণতা আৰ্দ্ৰতা বতাহৰ গতি আদিৰ ওপৰত নিৰ্ভৰ কৰে আনহাতে জলবায়ু এখন ঠাইৰ দীৰ্ঘকাল 25 to 30 ইয়াৰ্স বতৰৰ গড় মানৰ ওপৰত নিৰ্ভৰ কৰে নম্বৰ 3 শুদ্ধ উত্তৰৰ গুলটো সম্পূৰ্ণকৈ পূৰ কৰা কিছুমান অপচন দিয়া আছে হেগিটা চাও নম্বৰ 1 দিছে পৃথিৱীৰ নাতিতুষ্ণ অঞ্চল ক'ত অৱস্থিত এ উত্তৰ মেৰু বি দক্ষিণ মেৰু সি বিষুবীয় ডি দিয়া আছে বিষুবীয় অঞ্চলৰ উত্তৰ আৰু দক্ষিণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি বিষুবীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ দুটা ফালে 2 নম্বৰ কোনটো খাৰিফ শস্য উদাহৰণ হ'ল ধান অপচন এ 4 নম্বৰ খালি ঠাই পূৰ কৰা এ নম্বৰ হ'ব কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাত সেই অঞ্চলৰ দেশ বোলে ইয়াত লিখিম জলবায়ু বোলে বি নম্বৰ দেশ মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয় ইয়াত তোমালোকে লিখিবা দক্ষিণ পশ্চিম গতিকে এই ভিডিওটো ইমানত সামৰিছো গতিকে ভিডিওটো হেয়লৈকে চাব ধন্যবাদ থাকিল